নমস্কাৰ এছামিজ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বাধ্যতামূলক নহয় কোভিড ভেকচিন। দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ যিসকলে এতিয়ালৈকে কোভিড ভেকচিন গ্ৰহণ কৰা নাই সেইসকল শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ শিক্ষা বিভাগৰ এগৰাকী বিষয়াই জানিব দিয়া অনুসৰি 15 পৰা 18 বছৰ বয়সৰ ভিতৰৰ 18% ছাত্ৰ ছাত্ৰীয়ে ভেকচিনৰ 2টা ড'জ গ্ৰহণ কৰিছে। আনহাতে এই বয়সৰ 90%ৰো অধিক লোকে ভেকচিনৰ প্ৰথম ড'জ গ্ৰহণ কৰা বুলি শিক্ষা বিভাগে জানিব দিছে। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থীসকলক ভেকচিন গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল যাতে পৰীক্ষা আৰম্ভ হোৱাৰ আগে সম্পূৰ্ণ টীকাকৰণ কৰা হয়। যদি তেওঁলোকে এতিয়াই ভেকচিন গ্ৰহণ কৰে তেন্তে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে দ্বিতীয় ড'জ সম্পূৰ্ণ হ'ব। যোৱা 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এইদৰে কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে পৰীক্ষাৰ আগেয়ে পৰীক্ষাৰ্থীসকলে ভেকচিন লোৱাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছিল। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত, এতিয়াৰ পৰা আপুনি আপোনাৰ বাহনখন যধে মধে ৰাজপথত চলাব নোৱাৰিব। অসমৰ কোনটো পথত কিমান গতিবেগত বাহন চলাব সেয়া নিৰ্দিষ্ট কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ব্যক্তিগত বাহনৰ পৰা আৰম্ভ কৰি নাইট ছুপাৰলৈকে সকলোতে লাগিব স্পীড লিমিট। গাড়ীৰ গতিবেগক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 4 লেনত ব্যক্তিগত বাহনৰ সৰ্বোচ্চ গতিবেগ হ'ব প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ। গড়কাপ্তানি পথত সৰ্বোচ্চ 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত চলাব পাৰিব আপোনাৰ বাহন। পৌৰসভাৰ অন্তৰ্গত পথত 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলাব পাৰিব। 8 জনলৈকে যাত্ৰী নিয়া যাত্ৰীবাহী বাহনৰ 4 লেনত গতিবেগ হ'ব 80 কিলোমিটাৰ। গড়কাপ্তানি পথত 60 কিলোমিটাৰ। পৌৰ নিগম এলেকাত 50 কিলোমিটাৰ। 9 জনতকৈ অধিক যাত্ৰী নিব পৰা যাত্ৰীবাহী বাহনৰ 4 লেনত 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগত যাব পাৰিব। অৰ্থাৎ আল্ট্ৰা বাছ, নাইট ছুপাৰ, লাইন বাছ আদিৰ 4 লেনত সৰ্বোচ্চ গতিবেগ হ'ব প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ। অন্য পথত 60 কিলোমিটাৰ। পৌৰ নিগম এলেকাত 40 কিলোমিটাৰ। গতিবেগ নিয়ন্ত্ৰণৰ এই সিদ্ধান্তৰ বিষয়ে জনাব পাৰিব আপোনাৰ মতামত। চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে আপুনি আপোনাৰ মতামত জনাব পাৰিব। 15 দিনৰ ভিতৰত ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰিব চৰকাৰে। তাৰ পিছত সেই সিদ্ধান্ত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। পৰৱৰ্তী খবৰ, যোৱা 3 বছৰত ৰাজ্যত বিদেশী ন্যায়াধীকৰণৰ নামত খৰচ হ'ল 69 কোটি টকা। বিতাড়িত হ'ল মাত্ৰ 329 জন অবৈধ বিদেশী। ৰাজ্যৰ 100খন বিদেশী ন্যায়াধীকৰণে 1,43,464 গৰাকী লোকক শুনানিৰ অন্তত বিদেশী হিচাপে চিহ্নিত কৰি ৰায়দান কৰিছে। ইয়াৰে মাত্ৰ 329 গৰাকী লোককে স্বদেশলৈ বিতৰণ কৰিবলৈ সমৰ্থ হৈছে চৰকাৰ। ইফালে বিদেশী ন্যায়াধীকৰণত এতিয়াও বিচাৰাধীন হৈ আছে 1,23,829টা গোচৰ। বুধবাৰে ৰাজ্যসভাৰ চলিত অধিৱেশনত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰি কৰিছে এই কথা। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা 3টা বিত্তীয় বৰ্ষত 100খন বিদেশী ন্যায়াধীকৰণ পৰিচালনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 69 কোটি টকাৰ আবণ্টন কৰিছে। মন্ত্ৰীগৰাকীয়ে সদনক জনায় যে ৰাজ্য চৰকাৰসমূহক ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণ কৰি চিহ্নিত বিদেশীসমূহক বিতৰণ নকৰা পৰ্যন্ত ৰখাৰ পূৰ্ণ অধিকাৰ দিয়া হৈছে। উল্লেখযোগ্য যে অসমত 6টা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অস্থায়ীভাৱে ডিটেনশ্যন কেন্দ্ৰ চলাই থকা হৈছে। ইফালে গোৱালপাৰাৰ মটিয়াত বহু কোটি টকা ব্যয়েৰে এটা স্থায়ী ডিটেনশ্যন কেন্দ্ৰ নিৰ্মীয়মান অৱস্থাত আছে। বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বহুকেইজন চিহ্নিত বিদেশীক ডিটেনশ্যন কেন্দ্ৰৰ পৰা মুকলি কৰা হৈছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ'ল উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ'ল। 7টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যখনৰ 11খন জিলাৰ 58টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছিল পুৱা 7 বজাৰ পৰা।
কোভিড নীতি নিৰ্দেশনাৰ মাজতে ৰাজ্যখনত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ 623জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইলেক্ট্ৰনিক ভোটিং মেচিনত। ইয়াৰ ভিতৰত আছে যোগী আদিত্যনাথ চৰকাৰৰ কেইবাজনো মন্ত্ৰীও। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ 2.27 কোটি ভোটাৰ ভোটদানৰ বাবে যোগ্য বিবেচিত হৈছিল। বিধানসভা নিৰ্বাচনত বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা যদিও বহুজন সমাজবাদী পাৰ্টী, কংগ্ৰেছ আৰু আন দলসমূহেও জয়ৰ আপ্ৰাণ চেষ্টা চলাইছে। যোগী আদিত্যনাথৰ হকে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলাই অহাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে আৰু RLDৰ শীৰ্ষ নেতৃত্বৰ সহযোগত ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰসমূহত কটকটীয়াকৈ গঢ়ি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা। কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সূচনা নহয় তাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছিল। পৰৱৰ্তী খবৰ, 15,000 টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ এগৰাকী জ্যেষ্ঠ সহায়িকা। উৎকোচ লৈ থকাৰ সময়তে বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে দিছপুৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ সহায়িকাক হাতেলোতে গ্ৰেপ্তাৰ কৰে। দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকাগৰাকীৰ নাম পাপৰি দাস মেহতা বুলি জানিব পৰা গৈছে। পাপৰি দাস মেহতা নিজ বাসগৃহত এগৰাকী মহিলাৰ পৰা 15,000 টকা উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতলোতে গ্ৰেপ্তাৰ কৰে পাপৰি দাস মেহতাক। প্ৰাপ্ত তথ্য অনুসৰি পাপৰি দাস মেহতাই এগৰাকী মহিলাক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাৰ বিনিময়ত 1 লাখ টকা বিচাৰিছিল। যিগৰাকী মহিলাৰ পৰা পাপৰি দাস মেহতাই 1 লাখ টকা বিচাৰিছিল সেইগৰাকী মহিলাৰ স্বামী কৃষি বিভাগৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। আজি মহিলাগৰাকীয়ে পাপৰি দাস মেহতাক 15,000 টকা দিবলৈ যোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে গ্ৰেপ্তাৰ কৰে পাপৰি দাস মেহতাক। আনহাতে গ্ৰেপ্তাৰৰ পাছত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ লৈ আহিছে অভিযুক্ত পাপৰি দাস মেহতাক। পৰৱৰ্তী খবৰ, লখিমপুৰৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক জামিন প্ৰদান কৰিলে আদালতে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে লখিমপুৰ খেৰী হিংসা গোচৰৰ মুখ্য অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰক জামিন প্ৰদান কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰক যোৱা বৰ্ষৰ 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত 9 অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। 3 অক্টোবৰত খেৰীত প্ৰতিবাদী কৃষকক মন্ত্ৰীপুত্ৰৰ কনভয়ে মহতিয়াই নিয়াৰ ফলত 4জন কৃষকৰ মৃত্যু হৈছিল। লখিমপুৰ খেৰী হিংসাৰ ঘটনাৰ তদন্ত কৰি থকা বিশেষ অনুসন্ধানকাৰী দলে এই সন্দৰ্ভত প্ৰতিবাদকাৰী কৃষকসকলক হত্যা কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ কৰা হৈছিল বুলি মন্তব্য কৰিছিল। আনহাতে অভিযুক্ত আশিষ মিশ্ৰই দাবী কৰিছিল যে তেওঁ নিৰ্দিষ্ট দিনটোত পুৱা 9 বজাৰ পৰা বনোৱাৰীপুৰত আছিল আৰু ঘটনাস্থলীত উপস্থিত নাছিল। কিন্তু বিশেষ তদন্ত কমিটিয়ে মিশ্ৰৰ এই দাবী অস্বীকাৰ কৰিছিল। 9 নৱেম্বৰত ফৰেনচিক বিজ্ঞান গৱেষণাগাৰে নিশ্চিত কৰিছিল যে 3 অক্টোবৰত লখিমপুৰ খেৰী হিংসাৰ সময়ত অভিযুক্ত আশিষ মিশ্ৰৰ লগতে সতীৰ্থ অংকিত দাসৰ অনুজ্ঞাপ্ৰাপ্ত বন্দুকৰ পৰা গুলীচালনা কৰা হৈছিল। ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক কঠোৰ সমালোচনা কৰিছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আশিষ মিশ্ৰই দুবাৰকৈ জামিন আবেদন দাখিল কৰিছিল যদিও স্থানীয় আদালতে মিশ্ৰৰ জামিন আবেদন নাকচ কৰিছিল। পৰৱৰ্তী খবৰ, পাকিস্তানী উপকূলৰক্ষী বাহিনীয়ে আটক কৰিছে 50ৰ পৰা 60জন ভাৰতীয় মাছমৰীয়াক। পাকিস্তানী উপকূলৰক্ষী বাহিনীয়ে বুধবাৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাৰ পৰা 50ৰ পৰা 60জন ভাৰতীয় মাছমৰীয়াক আটক কৰে। পাকিস্তানী উপকূলৰক্ষী বাহিনীয়ে আটক কৰা মাছমৰীয়াসকলৰ অধিকাংশই গুজৰাটৰ। পাকিস্তানী উপকূলৰক্ষী বাহিনীয়ে 50ৰ পৰা 60গৰাকী ভাৰতীয় মাছমৰীয়াক আটক কৰাৰ লগতে 9ৰ পৰা 10খন ভাৰতীয় মাছমৰীয়াৰ নাও জব্দ কৰিবলৈ সক্ষম হৈছে। আটক হোৱা মাছমৰীয়াসকলৰ অধিকাংশ গুজৰাটৰ পৰবন্দৰ, উখাৰু, মাংগলোৰ। আটকাধীন মাছমৰীয়াসকলে পাকিস্তানত পদাৰ্পণ কৰাৰ পাছতে কিমান সংখ্যক মাছমৰীয়াক আটক কৰিছে সেয়া জানিব পৰা যাব। পৰবন্দৰত থকা ভাৰতীয় মাছমৰীয়া সংস্থাৰ এজন বিষয়াই এইদৰে কয়। উল্লেখযোগ্য যে ভাৰতৰ পৰা সাগৰত মাছ ধৰিবলৈ যোৱা মাছমৰীয়া প্ৰায়েই পাকিস্তানী উপকূলৰক্ষী বাহিনীৰ হাতত বন্দী হৈ আহিছে। কিছুদিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় জলসীমান্তৰ ওচৰত আটক হোৱা বহুকেইজন ভাৰতীয় মাছমৰীয়াক পাকিস্তানে মুকলি কৰি দিছিল। পৰৱৰ্তী খবৰ, কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পৰিধান কৰিব নোৱাৰিব হিজাব আৰু গেৰুৱা বস্ত্ৰ। আৰু লগতে ৰাজ্যখনৰ
সকলো বিদ্যালয় মহাবিদ্যালয় খোলাৰ নিৰ্দেশ দিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰৱৰ্তী ৰায় নিদিয়া পৰ্যন্ত শিক্ষানুষ্ঠানত পৰিধান কৰিব নোৱাৰিব হিজাব আৰু লগতে পৰিধান কৰিব নোৱাৰিব কোনো গেৰুৱা বস্ত্ৰও। বিদ্যালয় খোলাৰ নিৰ্দেশ দিছে কৰ্ণাটক চৰকাৰক। সোমবাৰে পুনৰ এই বিষয়ক লৈ উচ্চ ন্যায়ালয়ত চলিব শুনানি।